আজি আম আদমি পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিখনে যিখন সমিতি আছিলে চৰাইদেউ জিলা সমিতিখনে দুইখনে আজি যোগদান কৰিছে তেখেতসকলৰ সভাপতি মনিন গগৈ চৰাইদেউৰ আৰু চন্দনজ্যোতি ফুকন দুইজনে যোগদান কৰিছে আম আদমি পাৰ্টিৰ কেন্দ্ৰীয় স্পোক্সপাৰ্সন পেনেলিষ্ট আপোনাৰ হিমাংশু গগৈ যোগদান কৰিছে আনহাতে তৃণমূল কংগ্ৰেছৰ ষ্টেট কমিটিৰ সেক্ৰেটাৰী ৰঞ্জিত কুমাৰ ৰয় এজন অত্যন্ত গুৰুত্বপূৰ্ণ ভাষিক সংখ্যালঘুসকলৰ নেতা ৰঞ্জিত কুমাৰ ৰয়ে আমাৰ দলত আজি যোগদান কৰিছে আমাৰ কাৰণে বহুত ভাল খবৰ এটো ৰতন দাস ধেমাজি ডিস্ট্ৰিক্টৰ অল আসাম শিডিউল কাষ্ট ষ্টুডেণ্টছ ইউনিয়নৰ তেখেত ডিস্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আছিলে প্ৰাক্তন সুবুত তালুকদাৰ তেখেত আছিলে কোচ ৰাজবংশী সন্মিলনৰ ট্ৰেজাৰাৰ তেখেতে যোগদান কৰিছে বেজেৰা মণ্ডল বিজেপিৰ এক্স জেনেৰেল সেক্ৰেটাৰী অজিত শইকীয়াই আজি যোগদান কৰিছে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা মানস কোঁৱৰ এসময়ত প্ৰেচিডেণ্ট আছিলে এসময়ত জেনেৰেল সেক্ৰেটাৰী আছিলে মানস কোঁৱৰে আজি আমাৰ যোগদান কৰিছে আৰু সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিন্তু পাটগিৰি আৰু আমচুৰ মৰিগাঁও জিলাৰ সভাপতি প্ৰাক্তন সভাপতি তেখেতসকলে আটাই আজি যোগদান কৰিছে আৰু সৰ্বমুঠ 300 মান ব্যক্তিয়ে নাগৰিকে আজি আমাৰ দলত যোগদান কৰিছে আপোনালোকে সকলোৱে লক্ষ্য কৰিছে যে এই সময়ত ৰাইজৰ দল অসমৰ ফাষ্টেষ্ট গ্ৰয়িং আটাইতকৈ দ্ৰুতগতিত বিকাশ লাভ কৰা আটাইতকৈ বেছি দ্ৰুতগতিত প্ৰসাৰিত হোৱা এটা দল ৰাজনৈতিক দল আমি কেৱল এটা আঞ্চলিক দল নহয় আমি আঞ্চলিকতাবাদী দল আমি ফেডাৰেলিজমত বিশ্বাস কৰোঁ আৰু আমি স্পষ্টকৈ কৈছোঁ যে যদি সঁচাকৈ আমি যদি 2026 চনত আমাৰ জৰিয়তে যদি আমাৰ সহযোগত যদি চৰকাৰ হয় আমাৰ প্ৰথম লক্ষ্যটো হ'ল যে 26ত আমাৰ সহযোগ নোহোৱাকৈ কোনো চৰকাৰ কৰিব নোৱাৰিব আৰু আমাৰ সহযোগ নোহোৱাকৈ যদি কোনো চৰকাৰ কৰিব নোৱাৰে বা আমি যদি চৰকাৰ কৰোঁ তেতিয়াহ'লে আমি 5টা কাম কৰিম বুলি সকলো ৰাইজকে প্ৰতিশ্ৰুতি দিছোঁ এইটো মই শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজৰ দলৰ সভাপতি হিচাপে প্ৰতিশ্ৰুতি দিছোঁ যে 5টা কাম কৰিম 1 নম্বৰ 5 বছৰৰ ভিতৰত আমি অসমৰ সকলো খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম আৰু অসমক 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰি খেতিয়কৰ উপাৰ্জন বছৰত 3 গুণ বৃদ্ধি কৰিম এইটো নাম্বাৰ 1 প্ৰতিশ্ৰুতি 2 নম্বৰ প্ৰতিশ্ৰুতি হ'ল খেতিয়কৰ উৎপাদিত বস্তুৰ দাম আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম ভাল দাম দিম আৰু গ্ৰাহকবিলাকক আমি কম দামত মিনিমাম ছাপোৰ্ট প্ৰাইচ খেতিয়কক দিয়াৰ পাছত গ্ৰাহক আৰু খেতিয়কৰ মাজত যোগসূত্ৰ প্ৰতিষ্ঠা কৰি ডাইৰেক্ট যোগসূত্ৰ প্ৰতিষ্ঠা কৰি আমি গ্ৰাহকক কম দামত আমি বস্তু যোগান ধৰিম দ্ৰব্য যোগান ধৰিম 2 3 আমি আমাৰ স্থানীয় বাসিন্দাৰ কাৰণে আৰু থলুৱা মানুহৰ কাৰণে বজাৰখন আনিম বজাৰৰ অধিকাৰ আমি স্থানীয় মানুহৰ কাৰণে আনিম 4 আমি প্ৰত্যেকখন গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন নিবনুৱাক নিযুক্তি প্ৰদান কৰিম যাতে অসমত এজনো নিবনুৱা থাকিব নোৱাৰে 5 আমি অসমক ভাৰতৰ শ্ৰেষ্ঠতম পৰ্যটন ৰাজ্যলৈ উত্তীৰ্ণ কৰিম আৰু পৰ্যটন ৰাজ্য কৰি যেনেকৈ গোৱাৰ আজিৰ দিনটোত আপোনালোকে সকলোৱে জানে যে পাৰ কেপিটা ইনকাম এজন মানুহৰ গড় জনমূৰি আয় বহুত বেছি আমাতকৈ প্ৰায় 6 গুণ ঠিক তেনেকৈ আমাৰ গড় জনমূৰি আয় আজিৰ দিনটোত 1,20,000 টকা আমি সেইটো অন্তত পক্ষে 10 লাখ কৰিবৰ কাৰণে আমি পৰ্যটন ৰাজ্যৰূপে এই কামটো কৰিম এই কামবিলাক কৰাৰ অবিহনে কোনো পধ্যে এটা জাতি আগুৱাই যাব নোৱাৰে অসমীয়া জাতিক যদি এক খোজো আগুৱাই নিব লাগে তেতিয়াহ'লে এই 5টা কাম কৰিবই লাগিব কোনো টাটাই ইয়াত ছেমিকণ্ডাক্টৰ খুলি কোনো টাটা ইণ্ডাষ্ট্ৰীয়ে আমাৰ মানুহক কেতিয়াও 100% সংস্থাপিত কৰিব নোৱাৰে অসমীয়া মানুহক ধনী কৰিব নোৱাৰে অসমীয়া মানুহক যদি ধনী কৰিব লাগে আমি অসমৰ প্ৰত্যেকজন মানুহক প্ৰফেশ্যনেল বা পেছাদাৰী মানুহ কৰি গঢ়ি তুলিব লাগিব আমাৰ লক্ষ্য হ'ল যে আমাৰ সামন্তবাদী কৃষি ব্যৱস্থাৰ পৰিৱৰ্তে আমাৰ সামন্তবাদী উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তে আমি পুঁজিবাদী উৎপাদন ব্যৱস্থা কায়েম কৰিব খোজো আৰু অসমৰ প্ৰত্যেকজন নাগৰিকক আমি ফিউডাল আউটলুকৰ পৰা আঁতৰাই আনি পেছাদাৰী বা প্ৰফেশ্যনেল মানুহত পৰিণত কৰি অসমৰ উৎপাদন প্ৰত্যেকজন মানুহৰ উৎপাদন অতি কমেও 10 গুণ বৃদ্ধি কৰিব খোজো এই লক্ষ্যত আমি উপনীত হ'বৰ কাৰণে আগবাঢ়ি গৈছোঁ আৰু 2026 চনত আমি বিজেপি আৰু AIDF হিন্দু মৌলবাদী দল বিজেপি আৰু মুছলমান মৌলবাদী দল
AIDF এই দুইটা দলকে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত